নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজিৰ শীৰ্ষক খবৰসমূহ চমুকৈ এনেধৰণৰ: 2024 ৰণক্ষেত্ৰত কাৰ দখলত হ'ব দিছপুৰ? এফালে মুখ্যমন্ত্ৰীৰ উন্নয়নৰ মেগা খতিয়ান আৰু আনফালে গৌৰৱ গগৈৰ 5 সংকল্পৰ প্ৰত্যাহ্বান। নিৰ্বাচনৰ আগে আগে হিতাধিকাৰী, চৰকাৰী কৰ্মচাৰী, অষ্টম দৰমহা আয়োগ, অৰুণোদয়ৰ বিহু উপহাৰৰ পৰা চৰকাৰী বনাছলৈ, কিন্তু তাৰ মাজতে জুবিন ক্ষেত্ৰৰ কান্দোনে কঁপাইছে নেকি দিছপুৰৰ ভেটি? নিযুত মইনাৰ পাছত এতিয়া ৰাজ্যত বাবু আঁচনিৰ ধুমুহা। বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতি হোৱাৰ দিশত ভাৰত। জানক আজিৰ প্ৰতিটো বিস্ফোৰক খবৰ কেৱল জনমতত। ভিডিঅ'টো শেষলৈকে চাব, কাৰণ শেষলৈকে পাব আপোনাৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। বাতৰি আৰম্ভ কৰাৰ আগতে আপুনি যদি আমাৰ জনমত চেনেলটোলৈ প্ৰথমবাৰ ভিজিট কৰিছে বা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ ইয়াৰ পৰা আমি প্ৰতিটো খবৰেই সঁচা আৰু নিৰপেক্ষ দিবলৈ প্ৰয়াস কৰোঁ। লগতে এটা লাইক কৰি থৈ যাবলৈও নাপাহৰিব। প্ৰিয় দৰ্শক, আজি অসমীয়া পুহ মাহৰ 17 তাৰিখ আৰু ইংৰাজী 2 জানুৱাৰী। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। 2024 লক্ষ্য আৰু উন্নয়নৰ খতিয়ান। মুখ্যমন্ত্ৰীৰ সংবাদমেলত আশা আৰু প্ৰত্যাহ্বানৰ ছবি। নতুন বছৰ প্ৰথমটো দিনতে ৰাজ্যৰ সংবাদ মাধ্যমৰ সম্পাদকসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ আলাপত মিলিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই অনুষ্ঠানত তেওঁ যোৱা বৰ্ষৰ চৰকাৰী সাফল্যৰ খতিয়ান দাঙি ধৰাৰ লগতে 2024 চনৰ বাবে চৰকাৰৰ পৰিকল্পনা নক্সা ৰাজহুৱা কৰে। অৰ্থনৈতিক বিকাশৰ পৰা আন্তঃগাঁথনি নিৰ্মাণলৈকে বিভিন্ন দিশত চৰকাৰৰ সফলতাৰ দাবী কৰিলেও চাহ বাগিচাৰ ভূমিপট্টা আৰু স্বাস্থ্যখণ্ডৰ দৰে স্পৰ্শকাতৰ বিষয়ত কিছু কঠোৰ স্থিতিয়ে চৰকাৰৰ সন্মুখত থকা প্ৰত্যাহ্বানসমূহকো প্ৰতিফলিত কৰিছে। অৰ্থনৈতিক বিকাশ আৰু আইন শৃংখলাত সাফল্যৰ দাবী। মুখ্যমন্ত্ৰীৰ মতে বিগত 5 বছৰত অসমৰ উন্নয়নৰ হাৰ 45% বৃদ্ধি পোৱাৰ লগতে জনমূৰি আয় 54% বৃদ্ধি পাইছে। তেওঁ উল্লেখ কৰে যে দেশত 3খন নতুন আইন ৰূপায়ণৰ ক্ষেত্ৰত অসম বৰ্তমান শীৰ্ষত আছে। কৃষিখণ্ডত 8.50 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাটো চৰকাৰৰ বাবে এক ডাঙৰ সাফল্য বুলি বিবেচিত হৈছে, যিয়ে কৃষকৰ আৰ্থিক সুৰক্ষা নিশ্চিত কৰিছে বুলি তেওঁ দাবী কৰে। আন্তঃগাঁথনিৰ নতুন দিগন্ত, প্ৰধানমন্ত্ৰীৰ আগমন। জানুৱাৰী মাহতে অসমত কেইবাটাও অভিলাষী প্ৰকল্পৰ কাম আৰম্ভ হ'ব। 17 জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোকৰাঝাৰ গেলেপুৰ ৰেলপথ আৰু কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ উপৰিও গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ এলিভেটেড কৰিডৰ নিৰ্মাণ। বৰঝাৰত 61 একৰ ভূমিত এৰ'চিটি নিৰ্মাণৰ পৰিকল্পনা। ফেব্ৰুৱাৰী মাহত বহুপ্ৰত্যাশিত গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং মুকলি। স্বাস্থ্য আৰু উদ্যোগ। প্ৰটন থেৰাপিৰে নতুন ইতিহাস। স্বাস্থ্য খণ্ডত অসমে এক বিৰল কৃতিত্ব অৰ্জন কৰিবলৈ আগবাঢ়িছে। বিশ্ব বেংক আৰু CSR পুঁজিৰ সহায়ত চৰকাৰী খণ্ডত দেশৰ প্ৰথমটো প্ৰটন থেৰাপি মেচিন অসমলৈ অনা হ'ব। লগতে মোবাইল নিৰ্মাণ কাৰখানা আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নৱনিৰ্মাণে ৰাজ্যখনক আধুনিকতাৰ দিশত আগুৱাই নিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। প্ৰত্যাহ্বান, চাহ বাগিচাৰ ভূমিকেন্দ্ৰিক সংঘাত। চৰকাৰৰ এই উন্নয়নৰ জোৱাৰৰ মাজতে এক জটিল দিশো প্ৰকট হৈছে। চাহ বাগিচাৰ শ্ৰমিকক ভূমিপট্টা দিয়াৰ ক্ষেত্ৰত একাংশ মালিকপক্ষৰ অসহযোগিতাক লৈ মুখ্যমন্ত্ৰীয়ে অসন্তুষ্টি ব্যক্ত কৰিছে। তেওঁ স্পষ্ট কৰি দিয়ে যে যিসকল মালিকে চৰকাৰৰ এই জনহিতকৰ কামত বাধা দিব, তেওঁলোকৰ চৰকাৰী সাহায্য বন্ধ কৰি দিয়া হ'ব। চৰকাৰৰ এই কঠোৰ স্থিতিৰ পৰা এটা কথা স্পষ্ট যে উদ্যোগী মহলৰ সৈতে থকা সমিলমিলতকৈ নিৰ্বাচনী সমীকৰণ আৰু জনমুখী আঁচনি ৰূপায়ণতহে চৰকাৰে অধিক গুৰুত্ব প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীৰ এই খতিয়ানত উন্নয়নৰ এক বৃহৎ কেনভাছ দেখা পোৱা গৈছে, যদিও এই বৃহৎ প্ৰকল্পসমূহ নিৰ্ধাৰিত সময়ত শেষ কৰাটোৱে হ'ব চৰকাৰৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান। বিশেষকৈ ব্যক্তিগত খণ্ডৰ চাহ বাগিচাৰ মালিকৰ সৈতে সংঘাতৰ যি ইংগিত পোৱা গৈছে, সেয়া ভৱিষ্যতে উদ্যোগ উন্নয়নৰ ক্ষেত্ৰত কি প্ৰভাৱ পেলাব সেয়া লক্ষণীয় হ'ব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নিৰ্বাচনৰ পূৰ্বে হিতাধিকাৰীলৈ চৰকাৰৰ বিশেষ উপহাৰ। বৃদ্ধি পালে বৃদ্ধ পেঞ্চন। 20 ফেব্ৰুৱাৰীত অৰুণোদয়ৰ এককালীন 8,000 টকা। নতুন বছৰৰ প্ৰথমটো দিনতে ৰাজ্যৰ লক্ষাধিক হিতাধিকাৰীৰ বাবে সুখবৰ কঢ়িয়াই আনিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মাধ্যমৰ সম্পাদকসকলৰ সৈতে অনুষ্ঠিত নতুন দিনৰ আলাপ অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক সুৰক্ষা আঁচনিৰ ক্ষেত্ৰত 2টা গুৰুত্বপূৰ্ণ ঘোষণা কৰে। চৰকাৰে বৃদ্ধ পেঞ্চনৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকললৈ এককালীন বৃহৎ সাহায্য আগবঢ়োৱাৰ কথা সদৰি কৰিছে। বৃদ্ধ পেঞ্চনত বৃদ্ধি। দীৰ্ঘদিন ধৰি থকা দাবীৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বৃদ্ধ পেঞ্চনৰ ধন বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি হিতাধিকাৰীসকলে পূৰ্বতে লাভ কৰি অহা 250 টকাৰ পৰিৱৰ্তে এতিয়াৰ পৰা মাহে 400 টকাকৈ পেঞ্চন লাভ কৰিব। বৰ্ধিত মূল্যবৃদ্ধিৰ যুগত এই বৃদ্ধিয়ে জ্যেষ্ঠ নাগৰিকসকলক সামান্য হ'লেও সকাহ দিব বুলি চৰকাৰে আশা প্ৰকাশ কৰিছে।
অৰুণোদয়ৰ বিহু উপহাৰ আৰু নিৰ্বাচনী তৎপৰতা। আনহাতে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী মহিলাসকলৰ বাবে 20 ফেব্ৰুৱাৰীটো এক বিশেষ দিন হ'বলৈ গৈ আছে। মুখ্যমন্ত্ৰীৰ মতে জানুৱাৰী মাহত অৰুণোদয়ৰ ধন দিয়া নহয়, তাৰ পৰিৱৰ্তে ফেব্ৰুৱাৰীত একেলগে 4 মাহৰ ধন অৰ্থাৎ 8,000 টকা হিতাধিকাৰীৰ বেংক একাউণ্টত জমা দিয়া হ'ব। ইয়াক চৰকাৰে বহাগ বিহুৰ আগতীয়া উপহাৰ বুলি অভিহিত কৰিছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। মুখ্যমন্ত্ৰীয়ে সংবাদমেলত পোনপটীয়াকৈ স্বীকাৰ কৰিছে যে ফেব্ৰুৱাৰী মাহত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। নিৰ্বাচনী আচৰণ বিধি বলবৎ হ'লে চৰকাৰে কোনো নতুন পুঁজি মুকলি কৰিব নোৱাৰিব। সেইবাবে ফেব্ৰুৱাৰী মাহতে 4 মাহৰ ধন আগতীয়াকৈ দিয়াৰ কৌশল গ্ৰহণ কৰিছে চৰকাৰে। চৰকাৰৰ এই পদক্ষেপক এফালে জনহিতকৰ বুলি ক'ব পাৰিলেও আনফালে নিৰ্বাচনৰ ঠিক পূৰ্ব মুহূৰ্তত এনেদৰে এককালীন বৃহৎ পৰিমাণৰ ধন বিতৰণ কৰা কাৰ্যক বিৰোধী বা সমালোচকসকলে ভোটৰ ৰাজনীতি হিচাপে গণ্য কৰিব পাৰে। বৃদ্ধ পেঞ্চনৰ সামান্য বৃদ্ধি অৰ্থাৎ 150 টকা বৃদ্ধি বৰ্তমানৰ আৰ্থিক পৰিপ্ৰেক্ষিতত কিমান পৰ্যাপ্ত সেয়াও এক চৰ্চাৰ বিষয়। তথাপিও নিৰ্বাচনৰ আগে আগে ৰাজ্যৰ এক বৃহৎ অংশ ভোটাৰক প্ৰত্যক্ষ লাভালাভেৰে সন্তুষ্ট কৰাৰ যি কৌশল মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিছে সেয়া 2024 চনৰ বৈতৰণি পাৰ হোৱাৰ এক সুচিন্তিত পৰিকল্পনা বুলিয়ে ধাৰণা কৰা হৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। দৰমহা বৃদ্ধিৰ নতুন সম্ভাৱনা। অষ্টম দৰমহা আয়োগ গঠনৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। নতুন বছৰৰ প্ৰথম দিনটোতে ৰাজ্যিক কৰ্মচাৰীসকললৈ বিশেষ উপহাৰ আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মহানগৰীৰ কইনাধৰৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত নতুন দিনৰ আলাপ অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে কেন্দ্ৰীয় চৰকাৰৰ সমান্তৰালকৈ অসম চৰকাৰেও গঠন কৰিব অষ্টম অসম দৰমহা আয়োগ। ভাৰতৰ ভিতৰতে প্ৰথম পদক্ষেপ। মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া মতে ৰাজ্যিক পৰ্যায়ত অষ্টম দৰমহা আয়োগ গঠন কৰাৰ সিদ্ধান্ত লোৱা অসম হ'ব দেশৰ ভিতৰতে প্ৰথমখন ৰাজ্য। এই আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হ'ব ৰাজ্যৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসক। ইতিমধ্যে এই সম্পৰ্কীয় প্ৰাৰম্ভিক প্ৰস্তুতি চৰকাৰে আৰম্ভ কৰিছে বুলি তেওঁ সদৰি কৰে। মূল পৰিকল্পনা আৰু লক্ষ্য। কেন্দ্ৰীয় চৰকাৰৰ দৰমহাৰ গাঁথনিৰ সৈতে সংগতি ৰাখি ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা সংশোধনৰ পৰামৰ্শ দিব এই আয়োগে। প্ৰাক্তন আমোলা সুভাষ দাসৰ নেতৃত্বত গঠিত এই আয়োগে কৰ্মচাৰীসকলক বিভিন্ন বিভাগৰ দৰমহাৰ বিসংগতি আৰু উন্নয়নৰ দিশসমূহ পৰ্যালোচনা কৰিব। কৰ্মচাৰীৰ মাজত উৎসাহ। নতুন বছৰৰ প্ৰথম দিনটোতে দৰমহা বৃদ্ধিৰ ইংগিত পোৱাৰ লগে লগে চৰকাৰী কৰ্মচাৰী মহলত স্বাভাৱিকতে এক উৎসাহৰ পৰিৱেশ সৃষ্টি হৈছে। বিশেষকৈ সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল শেষ হোৱাৰ দিশে অগ্ৰসৰ হোৱাৰ সময়ত এনে ঘোষণা সময়োপযোগী হিচাপে বিবেচিত হৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। 2024 লক্ষ্যৰে কংগ্ৰেছৰ 5 সংকল্প। চৰকাৰক তীব্ৰ সমালোচনাৰ নিৰ্বাচনী যুঁজৰ ৰণসীমা। নতুন বছৰৰ প্ৰথমটো দিনতে ৰাজ্যৰ ৰাজনৈতিক আকাশত উত্তাপ বৃদ্ধি কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে দলৰ ব্লুপ্ৰিণ্ট বা 5 সংকল্প ৰাজহুৱা কৰিছে। বৰ্তমানৰ বিজেপি চৰকাৰক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰি গগৈয়ে এক নতুন অসম গঢ়াৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী প্ৰস্তুতিৰ আনুষ্ঠানিক ঘোষণা কৰে। কংগ্ৰেছৰ 5টা মুখ্য সংকল্প হ'ল সংবাদমেলত গৌৰৱ গগৈয়ে উল্লেখ কৰা এই 5টা স্তম্ভ আমি ক্ৰমান্বয়ে কৈ গৈছো। 1. শিক্ষা আৰু চিকিৎসা। অসমক দেশৰ শীৰ্ষ 5খন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰা। 2. প্ৰশাসনিক সংস্কাৰ। কৰ্মচাৰীসকলক শত্ৰু নহয় বৰঞ্চ সহযোগী হিচাপে লৈ শাসন চলোৱা। কেৱল ঠিকাদাৰ বা চহৰকেন্দ্ৰিক উন্নয়নৰ পৰিৱৰ্তে গাঁৱৰ অৰ্থনীতি সবল কৰা। আইন শৃংখলা আৰক্ষীক ৰাজনৈতিক স্বাৰ্থৰ পৰা মুক্ত কৰি অপৰাধ আৰু চিণ্ডিকেট মুক্ত অসম গঢ়া। যুৱ কল্যাণ, ড্ৰাগছমুক্ত সমাজ, দক্ষতা বিকাশ আৰু ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰ। নিৰ্বাচনী ৰণকৌশল। 100 সমষ্টিত প্ৰতিদ্বন্দ্বিতা। গৌৰৱ গগৈয়ে স্পষ্ট কৰি দিছে যে 2024 নিৰ্বাচনত কংগ্ৰেছে 100টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব। 5 জানুৱাৰীৰ পৰা 20 জানুৱাৰীলৈ প্ৰাৰ্থিত্বৰ আবেদন প্ৰক্ৰিয়া চলিব। ইয়াৰ বাবে 50,000 টকাৰ আবেদন মাচুল ধাৰ্য কৰা হৈছে যদিও মৃত্যুজনৰ স্বাৰ্থত আসন এৰি দিব লগা হ'লে সেই ধন উভতাই দিয়াৰো প্ৰতিশ্ৰুতি দিছে গগৈয়ে। লগতে ৰাইজৰ মতামত ল'বলৈ এক বিশেষ ইমেইল আইডিও মুকলি কৰিছে। বিৰোধীৰ স্থিতি আৰু আক্ৰমণাত্মক ৰাজনীতি। গৌৰৱ গগৈৰ বক্তব্যত এইবাৰ এক বিশেষ আক্ৰমণাত্মক ভংগীমা দেখা পোৱা গৈছে। বিশেষকৈ মুখ্যমন্ত্ৰীক পাতল কথা কোৱা বুলি কটাক্ষ কৰা আৰু আইন শৃংখলাৰ অৱনতিৰ অভিযোগ তোলাটোৱে ইংগিত দিয়ে যে কংগ্ৰেছে এইবাৰ পোনপটীয়াকৈ চৰকাৰৰ নীতিগত বিফলতাৰ ওপৰত নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে। মুখ্যমন্ত্ৰীৰ উন্নয়নৰ খতিয়ানৰ বিপৰীতে গৌৰৱ গগৈয়ে 5 সংকল্পই 2024 নিৰ্বাচনক এক তীব্ৰ দাণ্ডিক ৰূপ দিছে। এফালে চৰকাৰী আঁচনিৰ প্ৰত্যক্ষ লাভালাভ আৰু আনফালে কংগ্ৰেছৰ নীতিগত সংস্কাৰৰ প্ৰতিশ্ৰুতি। এই দুই পক্ষৰ মাজত অসমৰ ভোটাৰে কাক আদৰি লয় সেয়াহে সময়ত লক্ষণীয় হ'ব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। নিযুত মইনা আঁচনিৰ আৰ্হিৰে নৱবৰ্ষত বাবু আঁচনি। ৰাজ্যৰ শিক্ষাখণ্ডত ছাত্ৰসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে অসম চৰকাৰে এক নতুন কল্যাণমূলক আঁচনি ঘোষণা কৰিছে। নিযুত মইনা আঁচনিৰ আদৰ্শত বাবু আঁচনি আৰম্ভ কৰা হ'ব বুলি চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে ইতিমধ্যে। এই আঁচনিৰ অধীনত বছৰি 4 লাখ টকাৰ তলত আয় থকা পৰিয়ালৰ ছাত্ৰসকলক আৰ্থিক সহায় আগবঢ়োৱা হ'ব।
ইয়াৰ ভিতৰত স্নাতকোত্তৰ স্তৰৰ ছাত্ৰসকলক প্ৰতিমাহে ২,০০০ টকা আৰু স্নাতক স্তৰৰ ছাত্ৰসকলক প্ৰতিমাহে ১,০০০ টকা ধন আগবঢ়োৱা হ'ব। সূত্ৰ অনুসৰি এই আঁচনিৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰত আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰসকল উপকৃত হ'ব আৰু উচ্চ শিক্ষাৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ বৃদ্ধি পাব বুলি আশা কৰা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। গুৱাহাটী কলকাতাৰ মাজত চলিব প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰেল শীঘ্ৰে শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰীয়ে। বছৰৰ প্ৰথম দিনটোতে ৰাজ্যবাসীৰ বাবে এক সুখবৰ। দেশৰ ৰেল মানচিত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপনৰ বাবে অগ্ৰসৰ হৈছে গুৱাহাটী, কিয়নো দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰেল গুৱাহাটী কলকাতাৰ মাজত চলিবলৈ আগবাঢ়িছে। বন্দে ভাৰত শ্লিপাৰ ৰেলৰ পৰীক্ষামূলক চলাচল পৰীক্ষণ আৰু প্ৰমাণপত্ৰ প্ৰদানৰ কাম সম্পূৰ্ণ কৰা হৈছে। এই ৰেলখনৰ চলাচলৰ বাবে প্ৰথমটো পথ হিচাপে বাছি লোৱা হৈছে গুৱাহাটী আৰু কলকাতাৰ মাজত। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শীঘ্ৰেই প্ৰথমখন শ্লিপাৰ ৰেলৰ যাতায়াতৰ শুভাৰম্ভ কৰিব বুলি সংবাদমেলত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আকৌ আহিল চুমি বৰা, কঁকাল ভাঙিব বিপিন চাওডাঙৰ নতুন গীতত। দীৰ্ঘদিনৰ বিৰতিৰ অন্তত পুনৰ অভিনয়ৰ মঞ্চত দেখা যাব বিতৰ্কিত অভিনেত্ৰী তথা কোৰিঅগ্ৰাফাৰ চুমি বৰা। ৰাজ্য জোকাৰি যোৱা অনলাইন ট্ৰেডিং প্ৰবঞ্চনাৰ গোচৰত প্ৰায় ৮ মাহ কাৰাগাৰত থকা চুমি বৰাক পুনৰ দেখা যাব ৰূপালী পৰ্দাত। ২০২৫ চনৰ মে' মাহত কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত অনুষ্ঠান বা অভিনয়ৰ পৰা চুমি বৰা প্ৰায় অন্তৰ্ধান হৈ আছিল। কিন্তু বছৰৰ অন্তিমটো দিনত বিপিন চাওডাঙে মুকলি কৰা নাহৰ ঐ শীৰ্ষক বিহু গীতটিত অভিনয় কৰিছে চুমি বৰাই। উল্লেখযোগ্য যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই অসমৰ কণ্ঠশিল্পী বিপিন চাওডাঙে ২০২৫ বৰ্ষৰ অন্তিম নিশা অৰ্থাৎ ৩১ ডিচেম্বৰত মৰাণৰ বাসগৃহত উন্মোচন কৰিলে এই নতুন গীতটি। জুবিন গাৰ্গৰ জনপ্ৰিয় বিহুগীত নাহৰৰ সৈতে সামঞ্জস্য ৰাখি বিপিন চাওডাঙে মুক্তি কৰিলে এই নতুন নাহৰ ঐ বিহুগীত ভাগ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আশা আৰু বেদনাৰ দুমোজাত ২০২৬ৰ আদৰণি। মন্দিৰত প্ৰাৰ্থনা আৰু জুবিন ক্ষেত্ৰত অনুৰাগীৰ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি। নতুন আশা আৰু নতুন উদ্যমেৰে আজি সমগ্ৰ ৰাজ্যৰ ২০২৬ ইংৰাজী বৰ্ষক আদৰণি জনাইছে। পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন নামঘৰ, মন্দিৰ, ধৰ্মীয় স্থানসমূহত ভক্তৰ লানি নিচিঙা সোঁত বৈছে। ইয়াৰ মাজতে গুৱাহাটী মহানগৰীৰ উপকণ্ঠ ডিমৰীয়াৰ পৰিৱেশত দেখা গ'ল এক ভিন্ন ছবি, য'ত এফালে আছিল মা কামাখ্যাৰ চৰণত আশীৰ্বাদ লোৱাৰ আকুলতা আৰু আনফালে আছিল সোণাপুৰৰ জুবিন ক্ষেত্ৰত প্ৰিয় শিল্পীগৰাকীৰ বাবে থকা এবুকু আৱেগ আৰু হাহাকাৰ। মন্দিৰৰ মংগল কামনা। ডিমৰীয়াৰ ঐতিহাসিক ক্ষেত্ৰীৰ কামাখ্যা দেৱালয়ত পুৱাৰে পৰা শ শ ভক্তই ভিৰ কৰে। ধূপ বন্তি জ্বলাই সকলোৱে নেদেখাজনৰ ওচৰত এটাই প্ৰাৰ্থনা জনাইছে, যাতে নতুন বছৰটোৱে সকলোৰে জীৱনলৈ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে। জুবিন ক্ষেত্ৰত আৱেগিক পৰিৱেশ। জুবিনে কেতিয়া পাব ন্যায়? কিন্তু নৱবৰ্ষৰ এই আনন্দৰ মাজতো এক গধুৰ পৰিৱেশ বিৰাজ কৰিছে সোণাপুৰৰ জুবিন ক্ষেত্ৰত। গানৰ জুবিন, প্ৰাণৰ জুবিনৰ স্মৃতিত নিৰ্মিত এই ক্ষেত্ৰলৈ আজি উজনিৰ পৰা নামনিলৈ হাজাৰ হাজাৰ অনুৰাগী ঢাপলি মেলিছে। কেৱল শ্ৰদ্ধাঞ্জলি জনোৱাই নহয়, নৱবৰ্ষৰ প্ৰথম দিনটোত বহু অনুৰাগীৰ চকুত দেখা গ'ল অশ্ৰু। আজিও অনুৰাগীৰ কণ্ঠে কণ্ঠে কেৱল এটাই প্ৰশ্ন, জুবিনে কেতিয়া পাব উচিত ন্যায়? এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ২০২৬ৰ দুৱাৰদলিত সভ্য সমাজক লজ্জাজনক কৰা বৰ্বৰতা। কাৰ্বি আংলঙৰ ডাইনী সন্দেহত দম্পতীক জীৱন্তে অগ্নিদগ্ধ কৰি হত্যা। সমগ্ৰ ৰাজ্যই যেতিয়া উলহ মালহেৰে নতুন বছৰক আদৰৰ প্ৰস্তুতি চলাইছে, সেই সময়তে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ পৰা আহিছে এক অতি জঘন্য তথা বৰ্বৰ খবৰ। জিলাখনৰ হাওৰাঘাটৰ ১ নং বেলগুৰি গাঁৱৰ অন্ধবিশ্বাসৰ বলি হৈ এহাল দম্পতীক গাঁওবাসীয়ে নৃশংসভাৱে হত্যা কৰি জ্বলাই দিয়াৰ ঘটনাই আধুনিক সমাজত মুখত চূণচাই সানিছে। ঘটনাৰ বিৱৰণী। প্ৰাপ্ত তথ্য অনুসৰি মঙলবাৰে নিশা প্ৰায় ১৮০জনীয়া গাঁওবাসীৰ এক উন্মত্ত জনতাই গাৰ্ডি বেৰুৱা আৰু মীৰা বেৰুৱা নামৰ দম্পতীটোক ডাইনী সজাই ঘৰৰ পৰা উলিয়াই আনে। প্ৰথমে তেওঁলোকক চোকা অস্ত্ৰৰে আঘাত কৰি মৰিয়াই মৰিয়াই আধামৰা কৰা হয় আৰু পৰৱৰ্তী সময়ত তেওঁলোকক জীৱন্তে জ্বলাই দিয়া হয়। কেৱল দম্পতীটোক হত্যা কৰিয়ে ক্ষান্ত নাথাকি দুৰ্বৃত্তই তেওঁলোকৰ ঘৰটোতো অগ্নি সংযোগ কৰে। প্ৰশাসনৰ তৎপৰতা। ঘটনাৰ খবৰ পোৱাৰ লগে লগে কাৰ্বি আংলঙৰ জিলাৰ অতিৰিক্ত জিলা উপায়ুক্ত এডিচি আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীৰ ভাষ্য অনুসৰি ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে আৰু দোষীক কৰায়ত্ব কৰিবলৈ বিশেষ অভিযানো চলোৱা হৈছে। সমগ্ৰ গাঁওখনতে এতিয়া এক চেপা উত্তেজনাৰ লগতে আৰক্ষীৰ টহল অব্যাহত আছে। আইন বনাম অন্ধবিশ্বাস। অসম চৰকাৰে অন্ধবিশ্বাস আৰু ডাইনী হত্যা বিৰোধী আইন বলবৎ কৰাৰ লগতে উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা থকাৰ পাছতো এনে ঘটনা সংঘটিত হোৱাটোৱে প্ৰশাসনৰ সচেতনতা অভিযানৰ ব্যৰ্থতাকে সূচাইছে। এইটো কেৱল এখন গাঁৱৰ অপৰাধ নহয়, বৰঞ্চ এক সামাজিক ব্যাধি। প্ৰায় দেখা যায় যে ব্যক্তিগত শত্ৰুতা বা মাটি সম্পত্তিৰ বিবাদৰ বাবে দুৰ্বল পৰিয়ালক ডাইনী সজাই সমাজচ্যুত কৰা বা হত্যা কৰাৰ এক ঘৃণনীয় প্ৰথা এতিয়াও জীয়াই আছে। ইয়াৰ বাবে স্থানীয় সমাজকৰ্মী আৰু চৰকাৰী শিক্ষা ব্যৱস্থাৰ যি ভূমিকা থাকিব লাগিছিল সেয়া অতি দুৰ্বল যেন প্ৰতিপন্ন হৈছে।
এতিয়া জানি লওক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 2 জানুৱাৰী শুক্ৰবাৰৰ দিনটোত সমগ্ৰ অসমৰ আকাশ মূলতঃ পৰিষ্কাৰ আৰু শুকান বতৰ থাকিব। পুৱাৰ ভাগত ৰাজ্যৰ ঠায়ে ঠায়ে বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ জিলাসমূহৰ লগতে নামনি অসমৰ কিছু অংশত মধ্যমীয়াৰ পৰা ঘন কুঁৱলী পৰাৰ সম্ভাৱনা আছে। অৱশ্যে বেলা বহাৰ লগে লগে কুঁৱলী আঁতৰি আকাশ ফৰকাল হ'ব আৰু দিনৰ ভাগত উজ্জ্বল ৰ'দ দেখিবলৈ পোৱা যাব। তাপমাত্ৰাৰ সম্ভাৱনা। কাইলৈ দিনটোৰ সম্ভাৱ্য সৰ্বোচ্চ তাপমাত্ৰা 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে আৰু নিশাৰ ভাগত শীতৰ প্ৰকোপ বৃদ্ধি পাই সৰ্বনিম্ন তাপমাত্ৰা 10 পৰা 11 ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থকাৰ সম্ভাৱনা আছে। সূৰ্যোদয় হ'ব পুৱা 6:11 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:42। এতিয়া আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতিৰ দেশ ভাৰত। 2024 চনৰ আৰম্ভণিতে দেশবাসীৰ বাবে বিশেষ খবৰ। নতুন বছৰ পহিলা দিনটোৱে দেশবাসীৰ বাবে আহিছে এক ঐতিহাসিক অৰ্থনৈতিক সাফল্যৰ বাৰ্তা। কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া সমীক্ষা অনুসৰি $4.18 ট্ৰিলিয়ন জিডিপিৰে ভাৰতে এতিয়া বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে। জাপানক চেৰ পেলাই ভাৰতে লাভ কৰা এই স্থান অনাগত দিনত বিশ্ব বাণিজ্যত দেশৰ আধিপত্য আৰু অধিক শক্তিশালী হোৱাৰ ইংগিত বহন কৰিছে। অৰ্থনৈতিক বিকাশৰ খতিয়ান। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি 2025-26 বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত ভাৰতৰ বিকাশৰ হাৰ আশ্চৰ্যজনকভাৱে 8.2% বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে প্ৰথম ত্ৰৈমাসিকত এই হাৰ আছিল 7.8%। বৰ্তমানৰ এই অগ্ৰগতি অব্যাহত থাকিলে 2030 চনৰ ভিতৰত জাৰ্মানীকো অতিক্ৰম কৰি ভাৰত বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতিৰ দেশ হোৱাৰ লক্ষ্য লৈছে। আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ মত। যদিও কেন্দ্ৰীয় চৰকাৰে এই ঘোষণা কৰিছে, তথাপি ইয়াৰ ওপৰত অন্তিম মোহৰ মাৰিব আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে অৰ্থাৎ IMF-এ। 2024 চনৰ প্ৰথম ভাগতে IMF-এ এই বিষয়ে আনুষ্ঠানিক ঘোষণা কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে বিশ্ব বেংকে 2024 চনৰ বাবে ভাৰতৰ বিকাশৰ হাৰ 6.5% হ'ব বুলি ইতিমধ্যে পূৰ্বানুমান কৰিছে। বৰ্তমানৰ তালিকাত আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰথম, চীন দ্বিতীয় স্থানত অটল আছে। সাফল্যৰ আঁৰৰ কাৰণসমূহ। বিশ্বজুৰি চলি থকা অৰ্থনৈতিক অনিশ্চয়তা আৰু যুদ্ধসদৃশ পৰিৱেশৰ মাজতো ভাৰতৰ 8.2% বিকাশৰ হাৰ সঁচাকৈয়ে প্ৰশংসনীয়। ঘৰুৱা উৎপাদন বৃদ্ধি, আন্তঃগাঁথনি নিৰ্মাণত চৰকাৰী ব্যয় আৰু বিদেশী বিনিয়োগকাৰীৰ ভাৰতৰ প্ৰতি থকা বিশ্বাসেই মূল চাবিকাঠি। প্ৰত্যাহ্বান আৰু বাস্তৱিকতা। মুঠ ঘৰুৱা উৎপাদন বা GDPৰ ফালৰ পৰা ভাৰতে বিশ্বৰ শীৰ্ষস্থান পালেও ইয়াৰ বিপৰীতে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হয়। 1. জনমূৰি আয়। বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতি হ'লেও জনমূৰি আয়ৰ ক্ষেত্ৰত অৰ্থাৎ পাৰ কেপিটা ইনকামৰ ক্ষেত্ৰত ভাৰত এতিয়াও বহু উন্নত দেশৰ তুলনাত পিছ পৰি আছে। অৰ্থাৎ এই বিশাল অৰ্থনীতিৰ লাভালাভ দেশৰ প্ৰতিগৰাকী সাধাৰণ নাগৰিকৰ ওচৰলৈ সমানে গৈছে নে নাই সেয়াও এক বিতৰ্কৰ বিষয়। 2. নিবনুৱা সমস্যা আৰু মূল্যবৃদ্ধি। অৰ্থনীতিৰ আকাৰ বৃদ্ধি সমান্তৰালকৈ নিবনুৱা সমস্যা সমাধান আৰু নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰাটো চৰকাৰৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ আছে। IMF-ৰ স্বীকৃতি। চৰকাৰৰ দাবীৰ পাছত IMF-ৰ অন্তিম প্ৰতিবেদনৰ বাবে অপেক্ষা কৰাটো প্ৰয়োজনীয়, কিয়নো গোলকীয় অৰ্থনৈতিক সূচাংকৰ গণনা পদ্ধতি কেতিয়াবা ঘৰুৱা গণনাৰ পৰা পৃথক হ'ব পাৰে। সামগ্ৰিকভাৱে 2024 চনৰ আৰম্ভণিতে ভাৰতে অৰ্থনৈতিক মহাশক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰাটো দেশৰ বাবে গৌৰৱৰ বিষয়। কিন্তু এই বৃহৎ অৰ্থনীতিৰ সুফল যাতে সমাজৰ একেবাৰে নিম্ন স্তৰৰ মানুহেও লাভ কৰিব পাৰে, তাৰ বাবে চৰকাৰে 2024 বৰ্ষত অধিক জনমুখী আঁচনিৰ ওপৰত গুৰুত্ব দিয়াটো দৰকাৰ। এতিয়া আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। হাত ভৰি নাথাকিলে কি হ'ল? অদম্য ইচ্ছা শক্তিৰে পায়েৰে কৰিলে অসাধ্য সাধন। ইংৰাজীত এষাৰ কথা আছে, where there is a will there is a way, অৰ্থাৎ ইচ্ছা থাকিলে পথো থাকে। ইয়াৰ বাবে মাথো লাগে দৃঢ় সংকল্প, অদম্য ইচ্ছা শক্তি আৰু সম্পূৰ্ণ পূৰণৰ বাবে হাবিয়াস। তাৰে উদাহৰণ দাঙি ধৰিছে উৰিষ্যাৰ এগৰাকী কিশোৰীয়ে। তেওঁ নাই দুহাত নাই দুভৰিও, কিন্তু আছে নিখুঁত দৃষ্টিশক্তি, লক্ষ্যত আঘাত হনৰ স্থিৰ লক্ষ্য, যাৰ বাবে যেতিয়া পাইল নাগে এডাল ধনুকাৰ এৰি দিয়ে, তেতিয়া ই অবিৰতভাৱে নিখুঁতভাৱে অদম্যভাৱে গৈ পোনে পোনে লক্ষ্যত আঘাত কৰে। ইমানখিনি শাৰীৰিক প্ৰতিবন্ধকতা নেওচি মাত্ৰ 17 বছৰ বয়সতে কিশোৰীগৰাকীয়ে বিশ্বৰ প্ৰথম হাত ভৰিবিহীন ধনুৰ্বিদ হিচাপে নিজৰ নাম খোদিত কৰিছে। এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। প্ৰকৃতিৰ কালৰূপ। 2050 চনলৈ দক্ষিণ এছিয়াত 30 লাখ শিশু হ'ব পাৰে বাওনা। গৱেষণাত ভয়ংকৰ তথ্য উন্মোচন। গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনে কেৱল মেৰু অঞ্চলৰ বৰফেই গলা নাই, বৰঞ্চ ই মানৱ সভ্যতাৰ ভৱিষ্যতকো এক অন্ধকাৰ দিশলৈ ঠেলি দিছে। আমেৰিকাৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ শেহতীয়া এক গৱেষণাত প্ৰকাশ পাইছে যে 2050 চনৰ ভিতৰত দক্ষিণ এছিয়াত জলবায়ুৰ পৰিৱৰ্তনৰ ফলত 30 লাখতকৈও অধিক শিশু বাওনা হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ গৰম আৰু আৰ্দ্ৰতাৰ বাবে যমজ প্ৰহাৰে শিশু আৰু গৰ্ভৱতী মহিলাৰ স্বাস্থ্যত কালিকা লগাব বুলি বিজ্ঞানীসকলে সকীয়াই দিছে। গৱেষণাৰ মূল কাৰণসমূহ।
গৰম আৰু আৰ্দ্ৰতাৰ বিষক্ৰিয়া বিজ্ঞানীসকলে দক্ষিণ এছিয়াৰ দেশসমূহৰ 5 বছৰ তলৰ শিশুৰ উচ্চতা আৰু বয়সৰ অনুপাত বিশ্লেষণ কৰি এই তথ্যসমূহ লাভ কৰিছে গৱেষণাৰ মতে কেৱল গৰমতকৈ গৰমৰ সৈতে আৰ্দ্ৰতা অৰ্থাৎ হিউমিডিটি মিলি থকা পৰিৱেশ স্বাস্থ্যৰ বাবে অধিক ক্ষতিকাৰক ইয়াৰ প্ৰভাৱবোৰ এনেধৰণৰ ভ্ৰূণৰ ক্ষতি গৰ্ভাৱস্থাৰ আৰম্ভণিতে ভ্ৰূণ অত্যন্ত দুৰ্বল হৈ পৰে তৃতীয় ত্ৰৈমাসিকত বিপদ গৰ্ভাৱস্থাৰ শেষৰ 3 মাহত তাপ আৰু আৰ্দ্ৰতাৰ প্ৰভাৱ সাধাৰণ গৰমৰ তুলনাত 4 গুণ বেছি হয় জীৱন্ত জন্মৰ হাৰ হ্ৰাস উষ্ণতা 29 ডিগ্ৰী সেলসিয়াছ অতিক্ৰম কৰিলে জীৱিত শিশুৰ জন্মৰ ক্ষমতা হ্ৰাস পায় আৰু 35 ডিগ্ৰী অতিক্ৰম কৰিলে এই সম্ভাৱনা প্ৰায় শূন্য হৈ পৰে 2026 বৰ্ষৰ আৰম্ভণিতে এই প্ৰতিবেদনে আমাৰ বাবে এক চকু মুকলি কৰা তথ্য দাঙি ধৰিছে যদি এটি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্বন নিৰ্গমন হ্ৰাস আৰু স্থানীয় পৰ্যায়ত বৃক্ষৰোপণ তথা পৰিৱেশ অনুকূল নগৰীকৰণত গুৰুত্ব দিয়া নহয় তেন্তে 2050 চনত দক্ষিণ এছিয়া এক বৃহৎ স্বাস্থ্য সংকটৰ মুখত পৰিব পাৰে প্ৰিয় দৰ্শক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব তেতিয়াহে প্ৰতিদিনে ৰাতিপুৱা আপোনালোকে আমাৰ নিউজৰ আপডেটসমূহ পাই থাকিব লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ